বাংলাদেশৰ দীপু চন্দ্ৰ দ্ৰাছক হত্যা কৰাৰ পিছত আজিও অসমত প্ৰতিবাদ অব্যাহত আছে। মহম্মদ ইউনুছ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে। তিনিচুকীয়াত প্ৰতিবাদ, হোজাইত প্ৰতিবাদ, হাজোত প্ৰতিবাদ, মুঠৰ ওপৰত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই সাব্যস্ত কৰিছে প্ৰতিবাদ, হুংকাৰ দিছে। সকলোৱে এটাই স্পষ্ট কথা কৈছে, হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ কৰিছে, হিন্দু যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰিছে, সকলোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সকলোৱে এটাই কথা ক'ব বিচাৰিছে যে বাংলাদেশৰ দীপু চন্দ্ৰ দাসে ন্যায় পাবই লাগিব। দেশত যি ধাৰাবাহিকভাৱে আমাৰ হিন্দু হত্যা হৈ আছে, আজি তাৰ প্ৰতিবাদত আমি হিন্দু জাগৰণ মঞ্চ উত্তৰ কামৰূপ জিলাৰ তৰফৰ পৰা আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যি এজন নিৰীহ যুৱক দীপু চন্দ্ৰ দাস, তেওঁক আখোৱা পেলাইছে, তেওঁ হেনো ইছলামৰ বিৰুদ্ধে কটু মন্তব্য দিছে, তেনে কোনো ধৰণৰ কটু মন্তব্য ক'তো পোৱা নাই। সেয়ে তেওঁক কঠোৰভাৱে নিৰ্মমভাৱে গছত ওলমাই জীয়াই জ্বলাই দিছে। আমি অসম চৰকাৰৰ জৰিয়তে ভাৰত চৰকাৰক দাবী জনাইছো, এই বাংলাদেশ দেশৰ ওপৰত ভাৰত চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰক আৰু অনতিপলমে এই ন্যায়ৰ ওপৰত শাস্তি প্ৰদান কৰক। আজি আমি যুৱতী দা কৰিছো, ন্যায়ৰ প্ৰতিকৃতি দা কৰিছো, ইউনুছ চৰকাৰৰ প্ৰতিকৃতি দা কৰিছো আৰু আগন্তুক দিনত আমি যি আমাৰ গাঁও হৈ এই বাংলাভাষী ন্যায়বিদ সোমাব, তেওঁলোকক আমি উচিত ধৰণে নিজৰ পন্থাৰে আমি শাস্তি দিম। কাৰণ আমাৰ বাংলাদেশত যদি হিন্দু সুৰক্ষিত হ'ব নোৱাৰে, তে আমাৰ অসমত অবৈধভাৱে থকাবিলাক কেনেকৈ সুৰক্ষিত হ'ব? আমি এই আপোনালোকৰ জৰিয়তে জনাইছো, তেওঁলোকক আমি শান্তিত ইয়াত ব্যৱহাৰ কৰিব নিদিম। আমাৰ যি দীপু দাস নিৰ্মমভাৱে হত্যা কৰা হৈছে, তাৰ প্ৰতিবাদত আমি হিন্দু জাগৰণ অসম উত্তৰ কামৰূপ জিলাই ইউনুছ চৰকাৰৰ প্ৰতিমূৰ্তি দাহ কৰিছো। আমাক এটাই লাগে, হিন্দুৰ সুৰক্ষা নিশ্চিত কৰক। কেন্দ্ৰীয় চৰকাৰলৈ বিশেষ আহ্বান, হিন্দু সুৰক্ষা নিশ্চিত কৰক। আমাৰ ইয়াতে যিমান অবৈধ বাংলাদেশী আছে, যিমান অবৈধ ভূমি বেদখল হৈ আছে সত্ৰৰ, গোটেইখিনি বেদখল মুক্ত কৰিবলৈ অসম চৰকাৰক বিশেষভাৱে অনুৰোধ জনাইছো। আৰু মিয়াখিনিক ভোট কৰ্তন কৰিব লাগে, ভোটৰ লিষ্টৰ পৰা কৰ্তন কৰিব লাগে বেদখল মুক্ত কৰি কিনে। कुछ दिन पहले समाचार माध्यमों से ज्ञात हुआ कि बांग्लादेश में एक निरीह हिंदू युवक की पुलिस कस्टडी से निकाल के निर्मम और बर्बरतापूर्ण तरीके से उसे घसीट के रास्ते पे घसीट के मार के इसके बाद उसे जिंदा जला दिया गया। इस समाचार ने पूरे हिंदू सेंटिमेंट को झकझोर के रख दिया है और हम सभी सनातनी एकजुट होकर एक साथ होकर संपूर्ण भारत में इसका विरोध कर रहे हैं, जिसका जीता जगता उदाहरण आज तिनसुकिया के इस राजपथ से हिंदू युवा छात्र परिषद के बैनर के अंतर्गत आज तिनसुकिया वासियों ने इस चीज को विरोध आज दर्ज कराया है। साथ ही मैं पूरे भारतवर्ष के लोगों से नम्र पूर्वक आह्वान करता हूं कि जितने भी बांग्लादेशी लोगों को, इन लोग जितने भी कंस्ट्रक्शन साइट्स है जहाँ पे इन लोग सस्ते दामों पे जो मजदूर मिलते हैं, उन लोगों को आज काम करवा रहा है, इस चीज से वो लोग भी विरत हो। ये देश के लिए खतरे की घंटी है। थोड़े से पैसों के बचत के लिए आज बांग्लादेशी दुश्मन को अपने घर पे शरण देके उन्हें खिला पिला के उनकी अर्थव्यवस्था को मजबूत करते हुए, हमारे देश की रक्षा के साथ खिलवाड़ करते हुए हमारे देश को खोखला करने का जो काम कर रहे हैं, इसका हम लोग तीव्र भाषा में विरोध करते हुए यहाँ से एक अलग जगाना चाहते हैं कि अभी हिंदू युवा छात्र परिषद की टीम प्रशासन के साथ मिलके प्रत्येक कंस्ट्रक्शन साइट्स पे जाएगी और बांग्लादेशियों को आइडेंटिफाई करने का प्रयास करेगी। इसमें हम सरकार से भी आह्वान करेंगे कि वो हमारा मदद करे और मदद इस हद तक करें कि वास्तविकता में जो भी इलीगल डॉक्यूमेंट्स के आधार पे जो भारत में रह रहे हैं, हम लोग उन्हें प्रॉपर्ली आइडेंटिफाई करके उन्हें उनके घर पे फेंक सके। जय हिंद, जय श्री राम। আজি আমাৰ চাওক, বাংলাদেশত যি আমাৰ হিন্দু ভাই দীপু দাসক যেনেকৈ নিঃসংগভাৱে হত্যা কৰা হৈছে, এইটো অত্যন্ত ঘৃণনীয় আৰু আমি তেখেতসকলক সকীয়াই দিছোঁ যে আগন্তুক দিনত যদি এনেকুৱা ঘৃণনীয় কাম কাজত লিপ্ত থাকে, তেতিয়া আমি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাওঁ যে তেখেতক বাংলাদেশক যাতে আমাৰ ভাৰতৰ নক্সাৰ পৰা আঁতৰাই দিয়ে।